মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি নৱম শ্ৰেণীৰ বৃত্ত এই বৃত্ত পাঠটোৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বৃত্ত সম্পৰ্কে প্ৰাথমিক যিখিনি ধাৰণা, এই ধাৰণাখিনি তোমালোকে প্ৰথমতে বুজি ল'বা। তাৰ বৃত্ত বুলি কোৱাৰ লগে লগে আমি এনেকুৱা ঘূৰণীয়া বস্তু একোটাক বৃত্তৰ ধাৰণাৰে বুজাব পাৰোঁ। কিন্তু এতিয়া বৃত্ত বুলি কওঁতে আমি ইয়াক কোনটো অংশক বৃত্ত বুলি ক'ম? ইয়াৰ ভিতৰত এইটো বৃত্ত আছে। এতিয়া বৃত্ত বুলি কোৱাৰ লগে লগে আমাৰ ধাৰণা হয় যে এই গোটেইখিনিয়ে বৃত্ত নেকি? গতিকে ইয়াৰ তিনিটা অংশ আছে আচলতে। ইয়াৰ এই যিটো বৃত্তাকাৰ ৰেখা আমি দেখিছোঁ, তাৰ ভিতৰৰ অংশখিনি হৈছে বৃত্তৰ অন্তৱৰ্তী অংশ। বৃত্তৰ অন্তৱৰ্তী অংশ বা ভিতৰৰ অংশ, এইখিনি হৈছে বহী অংশ। এইখিনি হ'ল বৃত্তৰ বহী অংশ। এতিয়া বৃত্ত বুলি ক'লে কেৱল এইখিনিহে বৃত্ত। এই যিটো বক্ৰৰেখা, এই বক্ৰৰেখাটোহে আচলতে বৃত্ত, বাকীখিনি বৃত্ত নহয়। এইখিনি বৃত্তৰ অন্তৱৰ্তী অংশ আৰু এইখিনি বৃত্তৰ বহী অংশ, আৰু বৃত্ত হ'ল কেৱল বক্ৰৰেখাডাল। গতিকে আমি এই কথাটো জানিব লাগে। এতিয়া বৃত্ত মানে কি? বৃত্ত হৈছে এই যে বক্ৰৰেখাডালৰ কথা কৈছোঁ, এই বক্ৰৰেখাডালেই বৃত্ত। কিন্তু আমি সংজ্ঞাটো কেনেকৈ দিম? এটা স্থিৰ বিন্দুৰ পৰা সমদূৰত থকা বিন্দুবোৰৰ থোপ বা সমষ্টি হৈছে বৃত্ত। গতিকে বৃত্তৰ সংজ্ঞা হৈছে এটা স্থিৰ বিন্দুৰ পৰা নিৰ্দিষ্ট দূৰত্বত থকা বা সমদূৰত্বত থকা বিন্দুবোৰৰ যি সমষ্টি, এই সমষ্টিটোকে আমি বৃত্ত বুলি ক'ব পাৰোঁ। গতিকে বৃত্তৰ সংজ্ঞাটো তেনেকৈ দিম। এতিয়া বৃত্ত বুলি কওঁতে এই বৃত্তৰ কিছুমান প্ৰয়োজনীয় অংশ আছে আৰু সেইবোৰ আমি জানিব লাগিব। বিভিন্ন ক্ষেত্ৰত সেই সংজ্ঞাবোৰৰ দৰকাৰ হয়। আমি জানো যে এটা বৃত্তৰ যদি দুয়োটা মূৰ সংযোগ কৰা হয়, এনেকুৱা ৰেখাখণ্ড, আমি ইচ্ছা কৰিলে কিমান আঁকিব পাৰিম? ইয়াৰ পৰা এনেধৰণৰ দুটা বিন্দু সংযোগ কৰা এনেকুৱা ৰেখাখণ্ড আমি অসংখ্য আঁকিব পাৰিম। গতিকে এনেধৰণৰ অসংখ্য ৰেখা থাকিব পাৰে এটা বৃত্তত, এনেকুৱা অসংখ্য ৰেখা থাকিব পাৰে। এই আটাইবিলাক ৰেখাক আমি কি নামেৰে জানিম? এনেকুৱা যিমানবোৰ ৰেখা থাকিব, বৃত্তৰ দুয়োটা মূৰ সংযোগ কৰা, এই ৰেখাখনডালে এইটো মূৰ সংযোগ কৰিছে, এইটো মূৰ সংযোগ কৰিছে, এনেকুৱা দুয়োটা মূৰ সংযোগ কৰা এনেকুৱা বহুত ৰেখা থাকিব। এই আটাইবোৰ ৰেখাৰ প্ৰতিডালৰ নাম হৈছে জ্যা। গতিকে বৃত্ত এটাৰ দুয়ো মূৰ সংযোগ কৰা এনেকুৱা কিমান ৰেখা থাকিব? অসংখ্য। আৰু ইয়াৰ প্ৰতিডাল ৰেখাৰ নাম হৈছে বৃত্তটোৰ জ্যা। এই জ্যাবোৰৰ ভিতৰত আমি দেখিছোঁ কিছুমান জ্যা এনেকুৱা আছে যে বৃত্তটোৰ ঠিক সোঁমাজেদি যায়, এনেধৰণৰ। এডালো জ্যা, কাৰণ এই বৃত্তৰ দুই মূৰক চুই আছে। বৃত্তৰ দুই মূৰক চুই থাকিলে জ্যা হয়। গতিকে এইডাল এডাল জ্যা হ'ব। এনেকুৱা বৃত্তৰ দুই মূৰক চুই থকা ৰেখা কিমান পাম? তেতিয়া আমি দেখিম এনেকুৱা ৰেখাখণ্ডও অসংখ্য থাকিব, কাৰণ আমি বৃত্তৰ এই বিন্দুটোৰ মাজেৰে এনেকুৱাকৈ আমি অসংখ্য আঁকিব পাৰিম, এনেকুৱা অসংখ্য আঁকিব পাৰিম। গতিকে এনেকুৱা ৰেখাখণ্ডও অসংখ্য আছে। গতিকে এনেকুৱা ধৰণৰ বৃত্তটোৰ মাজৰ বিন্দুটোৰে, যিটোক আমি বৃত্তৰ কেন্দ্ৰ বুলি কওঁ, এই কেন্দ্ৰটোৰে যোৱা এনেধৰণৰ ৰেখাখণ্ড আমি অসংখ্য দেখিবলৈ পাইছোঁ। এই প্ৰতিডাল ৰেখাখণ্ড যদিও জ্যা, কিন্তু ই যিহেতু বৃত্তৰ কেন্দ্ৰৰ মাজেৰে গৈছে, সেইকাৰণে ইয়াৰ অন্য এটা নাম আছে, ইয়াক আমি ব্যাস বুলি ক'ম। তাৰমানে যিবিলাক জ্যা বৃত্তৰ কেন্দ্ৰৰ মাজেৰে গৈছে, সেই জ্যাবোৰকে আমি কি বুলি ক'ম? ব্যাস বুলি ক'ম। আৰু দেখা যায় এই জ্যাডাল বাকীবোৰ জ্যাতকৈ, এনেকুৱা যিবিলাক জ্যা আছিল, এই জ্যাবিলাকতকৈ ই আটাইতকৈ দীঘল। অৰ্থাৎ সৰ্ববৃহৎ বা দীৰ্ঘত্তম জ্যাডালেই হৈছে বৃত্তৰ ব্যাস। গতিকে এডালক আমি ব্যাস বুলি ক'ম। বৃত্তৰ দুয়োটা মূৰ সংযোগ হৈ আছে, সেইকাৰণে এই জ্যা, আনহাতে কেন্দ্ৰৰ মাজেদি গৈছে, সেইকাৰণে ইয়াৰ নাম ব্যাস। গতিকে যিডাল জ্যা বৃত্তৰ কেন্দ্ৰৰ মাজেদি যায়, সেই জ্যাডালক আমি ব্যাস বুলি কওঁ। আৰু এটা জানি থ'বা যে ব্যাসেই হৈছে বৃত্তৰ বৃহত্তম জ্যা। এতিয়া এনেকুৱা ধৰণৰ আমি জ্যা দেখিছোঁ, যিবিলাক জ্যা বৃত্তৰ কেন্দ্ৰৰ মাজেদি গৈছে, তাৰ নাম হৈছে ব্যাস বা বৃত্তৰ বৃহত্তম জ্যা। এই বৃহত্তম জ্যাৰ সংখ্যা কিমান এটা বৃত্তত? যে অসংখ্য। বৃত্তৰ জ্যাৰ সংখ্যা অসংখ্য, বৃত্তৰ ব্যাসৰ সংখ্যা অসংখ্য। তেতিয়াহ'লে এই ব্যাসডালৰ কেন্দ্ৰৰ পৰা আমি যদি এফালে চাওঁ, যিকোনো এফালে যদি চাওঁ, তেতিয়া এইখিনি ব্যাসডালৰ আধা হৈ গ'ল। গতিকে ব্যাসৰ আধাক আমি কি বুলি ক'ম? ব্যাসৰ আধা ব্যাসাৰ্ধ, ব্যাসৰ আধাই হৈছে ব্যাসাৰ্ধ। গতিকে বৃত্তৰ কেন্দ্ৰৰ পৰা
বৃত্তটোক এমূৰে চুই থকা এই অংশটোক আমি ব্যাসাৰ্ধ বুলি ক'ম গতিকে এনেকুৱা ব্যাসাৰ্ধ কিমান থাকিব ব্যাসাৰ্ধও অসংখ্য থাকিব কাৰণ ব্যাস যেহেতু অসংখ্য তেতিয়া ব্যাসাৰ্ধও অসংখ্য গতিকে এইখিনি হ'ল ব্যাসাৰ্ধ আৰু এইখিনি হ'ল বৃত্তটোৰ ব্যাসাৰ্ধ গতিকে এইবিলাক হ'ল বৃত্তৰ কিছুমান ইয়াৰ লগত জড়িত সংজ্ঞা আমি এই সংজ্ঞাবিলাক জানিব লাগিব এতিয়া আমি গম পালোঁ যে বৃত্তৰ ব্যাস কি বৃত্তৰ ব্যাসাৰ্ধ কি বৃত্তৰ জ্যা কি এই কথাবিলাক গম পালোঁ এতিয়া এটা বৃত্তৰ আন কিছুমান অংশ আছে মই আকৌ বৃত্তটো আঁকি দিছোঁ বৃত্ত এটা আমি যিকোনো এটা অংশ যদি লওঁ এনেকৈ এইটো বৃত্তটোৰ এটা সৰু অংশ এনেধৰণৰ যিকোনো এটা অংশ যেনিবা এইটো এ এইটো বি এৰ পৰা বি লৈ এই অংশখিনিক আমি কি বুলি ক'ম এইখিনি কোৱা হ'ব বৃত্তৰ চাপ বা বৃত্ত ধনু এইটো হৈছে বৃত্ত চাপ বা ধনু এ বি আমি এইটো এনেধৰণে লিখোঁ এ বি এনেকৈ ওপৰত এটা চিন দি দিওঁ বৃত্ত চাপ বা বৃত্তৰ ধনু বুলি কোৱা হয় এই বৃত্তৰ চাপ ইয়াত দুটা পাইছোঁ এটা হ'ল এৰ পৰা বি লৈ এইটো আৰু এটা হ'ল এৰ পৰা বি লৈ এইটো এই দুটা চাপ যে আছে তাৰে এটা চাপ ডাঙৰ এটা চাপ সৰু গতিকে যিটো ডাঙৰ চাপ এই ডাঙৰ চাপটোৰ নাম হৈছে অধিচাপ আৰু এই সৰু চাপটোৰ নাম হৈছে এইখিনি হৈছে উপচাপ এইখিনি হৈছে অধিচাপ ইয়াৰ পৰা এই বি লৈ আৰু এৰ পৰা বি লৈ এইখিনি হৈছে উপচাপ গতিকে উপচাপ আৰু অধিচাপ আমি দুটা চাপ পাওঁ এই বৃত্তটোৰ এতিয়া এ বি যদি আমি সংযোগ কৰি দিওঁ এইডাল যদি জিয়া আঁকি দিওঁ তেতিয়া এই এ বি জিয়াৰ পৰা এই উপচাপটো যিটো অংশ সৃষ্টি কৰিলে এটা বৃত্তৰ খণ্ড হ'ল দুটা খণ্ডত ভাগ হ'ল বৃত্তটো এটা ওপৰৰ এইটো এটা খণ্ড হ'ল এইখিনি ডাঙৰ খণ্ড আৰু এটা তলত এটা বৃত্ত খণ্ড হ'ল দুটা খণ্ড হ'ল এই খণ্ডকেইটাক বৃত্তখণ্ড বুলি কোৱা হয় এইটো এটা বৃত্তখণ্ড এইটো এটা বৃত্তখণ্ড এ বি এইটো উপচাপে কৰা বৃত্তখণ্ড আৰু এ বি এইটো হৈছে অধিচাপে কৰা বৃত্তখণ্ড উপচাপে যিটো বৃত্তখণ্ড কৰিলে এইটো বৃত্তখণ্ডৰ নাম হৈছে গৌণ বৃত্তখণ্ড আৰু এইটো হৈছে মুখ্য বৃত্তখণ্ড গৌণ বৃত্তখণ্ড আৰু মুখ্য বৃত্তখণ্ড দুটা খণ্ড পালোঁ অৰ্থাৎ উপচাপে যিটো বৃত্তখণ্ড সৃষ্টি কৰিলে সেইটো হৈছে গৌণ বৃত্তখণ্ড আৰু অধিচাপে যিটো বৃত্তখণ্ড সৃষ্টি কৰিলে অধিচাপ আৰু এই জিয়াডালে এ বি জিয়াই অধিচাপৰ লগত যিটো বৃত্তখণ্ড সৃষ্টি কৰিলে এইটো হৈছে মুখ্য বৃত্তখণ্ড আৰু এ বি জিয়াই উপচাপটোৰ লগত যিটো বৃত্তখণ্ড সৃষ্টি কৰিলে এইটো হৈছে গৌণ বৃত্তখণ্ড গতিকে এটা বৃত্তক এডাল জিয়াই দুটা বৃত্তখণ্ডৰ সৃষ্টি কৰিব পাৰে এটা হৈছে মুখ্য বৃত্তখণ্ড আৰু এটা হৈছে গৌণ বৃত্তখণ্ড ঠিক তেনেকুৱাকৈ আমি যদি বৃত্তৰ কেন্দ্ৰটোৰ পৰা তেনেকুৱা ভাগ কৰোঁ বৃত্তৰ কেন্দ্ৰৰ পৰা এবাৰ দুটা ভাগ কৰিম বৃত্তৰ কেন্দ্ৰৰ পৰা আমি এডাল ব্যাসাৰ্ধ আঁকিলোঁ অ এ আন এডাল ব্যাসাৰ্ধ আঁকিলোঁ অ বি আৰু এ বি উপচাপ এইফালে এ বি অধিচাপ এইটো আছিল বৃত্তটোৰ কেন্দ্ৰ এতিয়া এইটো এটা বৃত্তৰ অংশ হ'ল আৰু এইটো এটা বৃত্তৰ অংশ হ'ল এইখিনি এটা অংশ আৰু ওপৰ এইটো এটা অংশ এই দুটা অংশ পাইছোঁ আমি এই দুটাক আমি বৃত্তাংশ বুলি ক'ম এ অ' বি এইটো এটা বৃত্তাংশ এ বি চাপৰ পৰা অ' বি আৰু অ' এ ব্যাসাৰ্ধ লগ লাগি এটা বৃত্তৰ অংশ সৃষ্টি কৰিলে এ অ' বি এইটো এটা বৃত্তাংশ আৰু এ অ' বি এইটো এটা বৃত্তাংশ আমি ইয়াত এটা নাম দিলোঁ চি যেনিবা এ চি বি এনেকৈ অ' এ চি বি এইটো এটা বৃত্তাংশ আৰু ইফালে এ অ' বি এইটো এটা বৃত্তাংশ এই দুটা বৃত্তাংশৰ একেধৰণে আকৌ দুটা নাম হ'ব এইটোক আমি গৌণ বৃত্তাংশ বুলি ক'ম গৌণ বৃত্তাংশ বা বৃত্তকলা বুলিও কয় বৃত্তকলা গৌণ বৃত্তকলা আৰু এইটো হৈছে মুখ্য বৃত্তাংশ বা মুখ্য বৃত্তকলা মুখ্য বৃত্তকলা গতিকে আমি দুটা বৃত্তকলা পাইছোঁ এটা হৈছে এ অ' বি যিটো উপচাপে সৃষ্টি কৰিছে ব্যাসাৰ্ধৰ লগত লগ লাগি এইটোৰ নাম হৈছে গৌণ বৃত্তাংশ বা গৌণ বৃত্তকলা আৰু এইটো হৈছে মুখ্য বৃত্তাংশ বা মুখ্য বৃত্তকলা গতিকে এই অংশবিলাক আমি চিত্ৰটোৰ সহায়ত ধুনীয়াকৈ মনত ৰাখিব লাগিব
আমি কেইবাটাও কথা আলোচনা কৰিলোঁ আকৌ এবাৰ মই কথাখিনি মনত পেলাই দিছোঁ আৰম্ভণিৰ পৰা আমি কোনখিনি কথা আলোচনা কৰিলোঁ প্ৰথমতে আমি যে বৃত্তৰ সংজ্ঞাটো দিছিলোঁ এইটো বৃত্ত বুলি কোৱা হয় বৃত্ত হৈছে এটা স্থিৰ বিন্দুৰ পৰা সমদূৰত থকা বিন্দুবোৰৰ সমষ্টি সেয়া হৈছে বৃত্ত এইটো স্থিৰ বিন্দুৰ পৰা ইয়াত কিছুমান বিন্দুৰ সমষ্টি আছে এই বিন্দুবোৰৰ প্ৰতিটো বিন্দু এইটো বিন্দুৰ পৰা সমদূৰত আছে সেইকাৰণে এই বিন্দুবোৰৰ সমষ্টিক আমি কি বুলি ক'ম বৃত্ত বুলি ক'ম তাৰপিছত কৈছিলোঁ যে এনেকুৱা ধৰণৰ বৃত্তটোক দুই মূৰত সংযোগ হৈ থকা এ আৰু বি এই বিন্দু দুটা সংযোগ হৈ থকা এই ৰেখাখণ্ড এনেকুৱা ৰেখাখণ্ড এইটো বৃত্তত অসংখ্য আছে এই ৰেখাখণ্ডবিলাকৰ নাম কৈছিলোঁ জিয়া গতিকে এটা বৃত্তৰ জিয়াৰ সংখ্যা অসংখ্য এইটো এটা মনত ৰাখিবা এনেধৰণৰ জিয়া কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে এই জিয়াবিলাক কেতিয়াবা কেন্দ্ৰৰ মাজেদি যায় আৰু কেন্দ্ৰৰ মাজেদি যোৱা যেনিবা পি কিউ এই পি কিউ জিয়াডাল আৰু এইডাল এ বি জিয়া এই দুডালে জিয়া কিন্তু দেখা গৈছে পি কিউডাল কেন্দ্ৰৰ মাজেদি গৈছে এইটো কেন্দ্ৰ এই কেন্দ্ৰৰ মাজেদি যোৱা এই জিয়াডাল এ বি জিয়াডালতকৈ ডাঙৰ এ বি বুলিয়েই নহয় বৃত্তটোৰ বাকী যিমানবোৰ জিয়া আছে সকলো জিয়াতকৈ পি কিউডালে আটাইতকৈ দীঘল জিয়া গতিকে এই জিয়াডাল যিহেতু কেন্দ্ৰৰ মাজেদি গৈছে গতিকে ইয়াৰ নাম হৈছে ব্যাস গতিকে বৃত্তৰ বৃহত্তম জিয়াই ব্যাস বা ব্যাসেই বৃত্তৰ বৃহত্তম জিয়া এইডালৰ নাম হৈছে ব্যাস এনেকুৱা ব্যাস কিমান আছে এটা বৃত্তত এই কেন্দ্ৰৰ মাজেদি যোৱা ব্যাস আমি অসংখ্য আঁকিব পাৰোঁ গতিকে এটা বৃত্তৰ ব্যাসৰ সংখ্যাও অসংখ্য হ'ব এই ব্যাসডালৰ যদি আমি আধাখিনি চাওঁ কেন্দ্ৰৰ পৰা কিউ লৈ বা কেন্দ্ৰৰ পৰা পি লৈ তেতিয়া এইখিনিক আমি ক'ম ব্যাসাৰ্ধ এনেকুৱা ব্যাসাৰ্ধ এটা বৃত্তত কিমান থাকিব পাৰে তাৰ সংখ্যাও অসংখ্য হ'ব যেহেতু ব্যাস অসংখ্য গতিকে ব্যাসাৰ্ধ অসংখ্য জিয়া অসংখ্য গতিকে আমি এই কথাখিনি গম পালোঁ তাৰপিছত আমি আহিলোঁ বৃত্তৰ খণ্ডলৈ আৰু বৃত্ত চাপ বা ধনুলৈ বৃত্তৰ চাপ কি আছিল বৃত্তটোৰ যিকোনো এটা অংশ যদি আমি এনেকৈ কাটি দিওঁ এইখিনি যদি আমি কাটি দিছোঁ যেনিবা পি কিউ এই পিৰ পৰা কিউলৈ অংশটোক বৃত্তৰ চাপ বা ধনু বুলি কোৱা হয় তেনেকৈ এইটো এটা বৃত্তৰ চাপ বা ধনু হ'ব যিটো সৰু চাপ সেইটো কোৱা হয় উপচাপ যিটো ডাঙৰ চাপ সেইটো কোৱা হয় মুখ্য অধিচাপ ডাঙৰ চাপটো কোৱা হয় অধিচাপ আৰু সৰু চাপটো কোৱা হয় উপচাপ এটা উপচাপটোৰ লগত যদি আমি এনেকৈ এডাল জিয়া সংযোগ কৰি দিওঁ তেতিয়াহ'লে এই উপচাপে জিয়াডালৰ লগত যিটো অংশ সৃষ্টি কৰিব বৃত্তটোৰ এইটোক এটা বৃত্তখণ্ড বুলি কোৱা হয় আৰু এই বৃত্তখণ্ডটোৰ নাম হৈছে গৌণ বৃত্তখণ্ড আৰু ওপৰৰ যিটো বৃত্তখণ্ড হ'ল পি কিউ জিয়াৰ লগত এই চাপটোই অধিচাপটোই যিটো বৃত্তখণ্ড সৃষ্টি কৰিলে এই অংশটোৰ নাম হৈছে মুখ্য বৃত্তখণ্ড এইটো হৈছে গৌণ বৃত্তখণ্ড এইটো হৈছে মুখ্য বৃত্তখণ্ড নেক্সট আহিলোঁ আমি ব্যাসাৰ্ধই কেনেকুৱাকৈ আমাৰ এইমাত্ৰ আলোচনা কৰিছোঁ যে এনেকৈ দুডাল ব্যাসাৰ্ধ আঁকিছোঁ এডাল হৈছে অ' পি এডাল হৈছে অ' কিউ এইটো আছিল আমাৰ উপচাপ পি কিউ উপচাপ এই পি কিউ উপচাপটোৱে এতিয়া কেন্দ্ৰৰ লগত এনেকৈ দুডাল ব্যাসাৰ্ধ দিয়া সংযোগ হ'ল তেতিয়া এই অংশ যিটো পালোঁ এইটোক আমি বৃত্তকলা বুলি ক'ম আৰু এই বৃত্তকলাটোৰ নাম হৈছে গৌণ বৃত্তকলা আৰু যিটো ডাঙৰ বৃত্তকলাৰ সৃষ্টি হ'ল এইফালে আকৌ পি অ' কিউ এনেকৈ এইটো ডাঙৰ বৃত্তকলা হ'ল এইখিনি এই ডাঙৰ বৃত্তকলাটোৰ নাম হৈছে গৌণ বৃত্তকলা গতিকে এই কথাখিনি আমি আলোচনা কৰিলোঁ এতিয়া এই কথাবিলাকৰ ওপৰত ভিত্তি কৰি কিছুমান আমি প্ৰমাণ কৰিব লাগিব তাৰে আমি এটা বা দুটা প্ৰমাণ আজি আলোচনা কৰিম প্ৰথমতে আমি উপবাদ্য 10.1 উপবাদ্যটো আলোচনা কৰিছোঁ উপবাদ্য 10.1 উপবাদ্য 10.1ত আছে এটা বৃত্তৰ সমান জিয়াবোৰে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে এটা বৃত্তৰ সমান জিয়াবোৰে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে এইটো প্ৰমাণ কৰা এইটো প্ৰমাণ কৰিব লাগে এটা বৃত্তৰ সমান জিয়াবোৰে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে প্ৰমাণ কৰা আমি প্ৰথমতে এটা বৃত্ত আঁকিম কেন্দ্ৰত সমান কোণ উৎপন্ন কৰিব কোনে এটা বৃত্তৰ সমান জিয়াবোৰে আমি দুডাল সমান জিয়া আঁকিম
এ বি আৰু চি ডি দুডাল সমান জিয়া এইটো হ'ল কেন্দ্ৰ O এ বি আৰু চি ডিৰ দৈৰ্ঘ্য সমান হ'ব লাগিব গতিকে এই জিয়া দুডালে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে এটা কেন্দ্ৰত কোণ উৎপন্ন কৰিব লাগিলে আমি জিয়া দুডাল সংযোগ কৰিম কেন্দ্ৰৰ লগত এটা কোণ দুটা হৈছে এই দুটা কেন্দ্ৰত কৰা কোণ দুটা হৈছে এই দুটা এ বি জিয়াই কেন্দ্ৰত কৰা কোণটো হৈছে এংগল এ অ' বি আৰু চি ডি জিয়াই কেন্দ্ৰত কৰা কোণটো হৈছে এংগল চি অ' ডি আমি প্ৰমাণ কৰিব লাগিব এ অ' বি আৰু চি অ' ডি এই কোণ দুটা সমান বুলি গতিকে এটা বৃত্তৰ সমান জিয়াবোৰে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে এইটো কথা প্ৰমাণ কৰিব লাগে বিশেষ সূত্ৰ COR বৃত্তৰ আমি বৃত্তটোক সাৰ্কল অৰ্থাৎ বৃত্ত বুলি কৈছোঁ OR O মানে কেন্দ্ৰ R মানে ব্যাসাৰ্ধ R ব্যাসাৰ্ধযুক্ত আৰু O কেন্দ্ৰযুক্ত বৃত্তৰ AB আৰু CD দুডাল সমান জিয়া প্ৰমাণ কৰিব লাগে যে ইহঁতে কেন্দ্ৰত কৰা কোণ দুটা আছিল এ অ' বি আৰু চি অ' ডি এংগল এ অ' বি আৰু এংগল চি অ' ডি গতিকে প্ৰমাণ কৰিব লাগে এংগল এ অ' বি ইজ ইকুৱেল টু এংগল চি অ' ডি ইয়াত অংকন নালাগে আমি কেন্দ্ৰত কোণ আঁকিবৰ কাৰণে অ' আৰু অ' বি এনে সংযোগ কৰিবই লাগিব তেতিয়া কোণকেইটা পাম গতিকে এ অ' বি চি অ' ডি বনাবৰ কাৰণে বেলেগ অংকনৰ প্ৰয়োজন নাই আমি এটা প্ৰমাণ কৰিম কেনেকৈ এই কোণ দুটা সমান হয় আমি দেখিছোঁ যে ইয়াত যেতিয়া জিয়াডালৰ মূৰ দুটাৰ লগত কেন্দ্ৰ সংযোগ কৰি দিলোঁ অ' এ আৰু অ' বি যেতিয়া সংযোগ কৰি দিলোঁ তেতিয়া দেখা গ'ল যে ইয়াত অ' এ বি এটা ট্ৰায়েংগল হ'ল ঠিক তেনেকৈ অ' চি আৰু অ' ডি যেতিয়া সংযোগ কৰি দিলোঁ অ' চি ডি আন এটা ট্ৰায়েংগল হ'ল আমি এই দুটা ট্ৰায়েংগল যদি সৰ্বাংগসম কৰিব পাৰোঁ যদি সৰ্বাংগসম হয় তেতিয়া আমি দেখুৱাব পাৰিম যে এ অ' বি আৰু চি অ' ডি কোণ দুটাও সমান হ'ব এতিয়া সৰ্বাংগসম হয় নেকি আমি তাকে চাওঁ ট্ৰায়েংগল এ অ' বি আৰু ট্ৰায়েংগল চি অ' ডিৰ পৰা পাওঁ আমি কি কি কথা জানো ইয়াৰ আমি বৃত্তত যেতিয়া ব্যাসাৰ্ধ আঁকিছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে ব্যাসাৰ্ধবিলাক ব্যাসৰ আধা আছিল গতিকে প্ৰতিডাল ব্যাসাৰ্ধৰ মান একে সমান হ'ব গতিকে অ' এ অ' বি অ' চি অ' ডি এই চাৰিওডাল ব্যাসাৰ্ধ একে সমান বৃত্তৰ ব্যাসাৰ্ধবোৰ সদায় সমমানৰ হয় গতিকে ইয়াত অ' এৰ লগত অ' চি সমান কৰিব পাৰোঁ অ' বিৰ লগত অ' ডি সমান কৰিব পাৰোঁ নেক্সট আনটো কথা হৈছে প্ৰশ্নত আমাক দিয়া আছিল যে এ বি আৰু চি ডি জিয়া দুডালো সমান আছিল প্ৰশ্নত আমি লিখিছোঁ ক'ৰবাত ইয়াত লিখিছোঁ যে বৃত্তৰ এ বি আৰু চি ডি দুডাল সমান জিয়া গতিকে দিয়া আছে আমাক এ বি ইজ ইকুৱেল টু চি ডি গতিকে দেখা গ'ল সেই ট্ৰায়েংগল দুটাৰ আটাইবোৰ বাহু ইটো বাহুৰ তিনিওটা কোণ সিটো বাহুৰ অনুৰূপ বাহু সিটো ত্ৰিভুজৰ অনুৰূপ বাহু তিনিটাৰ কি হয় সমান হয় গতিকে আমি ত্ৰিভুজ এ অ' বিৰ পৰা আৰু ত্ৰিভুজ চি অ' ডিৰ পৰা আমি লিখিব পাৰোঁ যে অ' এ সমান অ' চি যিহেতু ইহঁত একে বৃত্তৰ ব্যাসাৰ্ধ তেনেকৈ অ' বি সমান অ' ডি একেই যুক্তি হ'ব একে বৃত্তৰ ব্যাসাৰ্ধ আৰু এ বি ইজ ইকুৱেল টু চি ডি এইটো প্ৰশ্ন দিয়া আছে ইয়াৰ যুক্তি দুটা হৈছে একে বৃত্তৰ ব্যাসাৰ্ধ সেইকাৰণে সমান আৰু এইটো হৈছে প্ৰশ্নত দিয়া আছে এ বি ইকুৱেল টু চি ডি বুলি আমাক প্ৰশ্নত দিয়া আছে গতিকে দেখা গ'ল যে দুয়োটা ত্ৰিভুজৰেই অনুৰূপ বাহুবোৰ সমান গতিকে ট্ৰায়েংগল এ অ' বি ইজ কংগ্ৰুৱেণ্ট টু ট্ৰায়েংগল চি অ' ডি ইয়াত স্বীকাৰ্যটো হ'ব বাহু 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 স্বীকাৰ্য আমি দেখিছোঁ যে তিনিওটা বাহুৰ সমান গতিকে বা স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বাংগসম হয় এতিয়া দুটা ত্ৰিভুজ সৰ্বাংগসম মানে তাৰ আটাইবোৰ অংগই সমান গতিকে দেখুৱাব পাৰোঁ এংগল এ অ' বি এতেকে এংগল এ অ' বি ইজ ইকুৱেল টু এংগল চি অ' ডি গতিকে এইটো আমি ক'ম চি পি চি টি মানে সৰ্বাংগসম ত্ৰিভুজৰ অনুলগ্ন অংগবোৰ সমান গতিকে চি পি চি টি মতে ত্ৰিভুজ দুটাৰ
এই কোণ দুটা সমান গতিকে এই কোণ দুটা সমান মানে আমি দেখিলোঁ যে বৃত্তটোৰ সমান জিয়া দুডালে কেন্দ্ৰত কৰা কোণ দুটা সমান গতিকে আমি প্ৰমাণ ইমানতে এৰিব পাৰোঁ যিহেতু আমি দেখুৱাইছিলোঁ দেখুৱাব লাগিছিল AOB = COD আমি সেই কথাটো পাই গ'লোঁ গতিকে দেখা গ'ল এটা বৃত্তৰ সৰ্বসম জিয়াবোৰে কেন্দ্ৰত কৰা কোণ দুটাও সৰ্বসম হয় গতিকে আজি তোমালোকৰ এইখিনিতে এৰিলোঁ পৰৱৰ্তী বাকী প্ৰমাণবিলাক কৰি দিয়া হ'ব যে আমাৰ ইউটিউব চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা তেতিয়া এই জ্যামিতিবোৰ পাই থাকিবা ধন্যবাদ